প্ৰয়োজন সাপেক্ষে ফ্ল্যাটত সামূহিক কাম কোনো ব্যক্তিগত কাম নহয় সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা এমএলএ সকলেও ফান্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব আনটাইড ফান্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফান্ড দিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ফ্ল্যাটতো পুঁজি দিব পাৰিব আগতে আমি গাঁৱত দিও নামঘৰত দিও মন্দিৰত দিও ৰাস্তাত দিও কিন্তু ফ্ল্যাটত আমি কোনো সহায় নকৰো এতিয়া আমি ফ্ল্যাটত সহায় কৰিব পাৰিম দুটা কন্ডিশন ফ্ল্যাটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব ফ্ল্যাটটো সোসাইটিৰ অধীনত থাকিব লাগিব দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্ল্যাটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্ল্যাটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ কাম কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক সেইটো নোৱাৰে কিন্তু ফ্ল্যাটৰ বাহিৰটো ৰং কৰিব লাগে তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব প্ৰয়োজন সাপেক্ষে ফ্ল্যাটত সামূহিক কাম কোনো ব্যক্তিগত কাম নহয় সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা এমএলএ সকলেও ফান্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব আনটাইড ফান্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফান্ড দিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ফ্ল্যাটতো পুঁজি দিব পাৰিব আগতে আমি গাঁৱত দিও নামঘৰত দিও মন্দিৰত দিও ৰাস্তাত দিও কিন্তু ফ্ল্যাটত আমি কোনো সহায় নকৰো এতিয়া আমি ফ্ল্যাটত সহায় কৰিব পাৰিম দুটা কন্ডিশন ফ্ল্যাটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব ফ্ল্যাটটো সোসাইটিৰ অধীনত থাকিব লাগিব দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্ল্যাটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্ল্যাটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ কাম কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক সেইটো নোৱাৰে কিন্তু ফ্ল্যাটৰ বাহিৰটো ৰং কৰিব লাগে তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব প্ৰয়োজন সাপেক্ষে ফ্ল্যাটত সামূহিক কাম কোনো ব্যক্তিগত কাম নহয় সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা এমএলএ সকলেও ফান্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব আনটাইড ফান্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফান্ড দিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ফ্ল্যাটতো পুঁজি দিব পাৰিব আগতে আমি গাঁৱত দিও নামঘৰত দিও মন্দিৰত দিও ৰাস্তাত দিও কিন্তু ফ্ল্যাটত আমি কোনো সহায় নকৰো এতিয়া আমি ফ্ল্যাটত সহায় কৰিব পাৰিম দুটা কন্ডিশন ফ্ল্যাটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব ফ্ল্যাটটো সোসাইটিৰ অধীনত থাকিব লাগিব দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্ল্যাটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্ল্যাটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ কাম কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক সেইটো নোৱাৰে কিন্তু ফ্ল্যাটৰ বাহিৰটো ৰং কৰিব লাগে তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব